হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি উইথ পাৰভিজলৈ। বন্ধুসকল, আমি ডিছকাছ কৰি আছিলোঁ ADR গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট MCQ। তাৰে আজি দ্বিতীয়টো পাৰ্ট হয়, য'ত আমি ভাৰতীয় ৰাজনীতিৰ কিছুমান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। বন্ধুসকল, যদি তোমালোকে আগৰ ভিডিঅ'টো নাই চোৱা, ইয়াৰ পাৰ্ট 1টো চাই ল'ব, য'ত মই 25টা ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিছোঁ। আজি ইয়াৰ দ্বিতীয়টো পাৰ্ট হয়, য'ত মই 30টা MCQ লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পোৱা, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ: আৰ্টিকেল 324ত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন। কোনখন সদনক পিপল অফ হাউচ নামেৰে জনা যায়? আনচাৰ: লোকসভাক পিপল অফ হাউচ নামেৰেও জনা যায়। ইয়াৰ উপৰিও লোকসভাক নিম্ন সদন নামেৰেও জনা যায় আৰু ৰাজ্যসভাক উচ্চ সদন নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰিব পাৰে? আনচাৰ: 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে। 2 জন সদস্যক ৰাষ্ট্ৰপতিয়ে লোকসভাত মনোনীত কৰিব পাৰিছিল যদিও 2024ত এখন বিল আহিছিল আৰু এই বিলৰ এমেণ্ডমেণ্টৰ যোগেদি এই যি 2 জন সদস্যক মনোনীত কৰিব পাৰিছিল, সেয়া বৰ্তমান সময়ত বন্ধ হৈ আছে। নেক্সট কুৱেশ্যন। তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰযোজ্য নহয়? আনচাৰ: মিজোৰাম। মিজোৰামত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই, বাকী 3খন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা আছে। নেক্সট কুৱেশ্যন। কোনখন ৰাজ্যত লোকসভাৰ আসনৰ সংখ্যা সৰ্বাধিক? আনচাৰ: উত্তৰ প্ৰদেশত লোকসভাৰ আসনৰ সংখ্যা সৰ্বাধিক। নেক্সট কুৱেশ্যন। সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় আয়োগৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ: আৰ্টিকেল 280ত বিত্তীয় আয়োগৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সাত নম্বৰ কুৱেশ্যন। ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে? আনচাৰ: ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ উপ-ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। সেইদৰে উপ-ৰাষ্ট্ৰপতিয়েও পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। নেক্সট 8 নম্বৰ কুৱেশ্যন। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ: আৰ্টিকেল 63ত উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন 9 নম্বৰ। কোন তাৰিখে সাংবিধানিক দিৱস উদযাপন কৰা হয়? আনচাৰ: 26 নৱেম্বৰ সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়। কাৰণ 26 নৱেম্বৰ 1949 চনত সংবিধানখন গ্ৰহণ কৰা হৈছিল। তাৰ কাৰণে 26 নৱেম্বৰ সাংবিধানিক দিৱস হিচাপে উদযাপন কৰা হয়। 10 নম্বৰ কুৱেশ্যন। বৰ্তমান সময়লৈ ভাৰতীয় সংবিধান
কিমান বাৰ সংশোধন কৰা হৈছে? আনসাৰ 106 বাৰ বৰ্তমান সময়লৈকে সংবিধানখন সংশোধন কৰা হৈছে। ৰিচেণ্টলি ছেপ্টেম্বৰ মাহত সংবিধান সংশোধন কৰা হৈছে, যাৰ কাৰণে 106 নম্বৰ সংশোধন হৈছে। 11 নম্বৰ কুৱেশ্যন। কিমান বয়সত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে অৱসৰ গ্ৰহণ কৰে? আনসাৰ 65 এজত। 65 বছৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে অৱসৰ গ্ৰহণ কৰে। আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 62 এজত অৱসৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন 12 নম্বৰ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন কোন চনত হৈছিল? আনসাৰ 1993 চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন। কোন চনত নাগালেণ্ড পৃথক ৰাজ্য হিচাপে গঠন হৈছিল? আনসাৰ 1963 চনত নাগালেণ্ড পৃথক ৰাজ্য হিচাপে গঠন হৈছিল। নেক্সট। ভাৰতত দ্বিতীয় প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী কোন আছিল? আনসাৰ গুলজাৰিলাল নন্দা। নেক্সট কুৱেশ্যন। ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্তজন কোন আছিল? আনসাৰ সুকুমাৰ সেন। নেক্সট 16 নম্বৰ কুৱেশ্যন। নিৰ্বাচন আয়ুক্তক নিজৰ পদৰ পৰা কোনে অপসাৰণ কৰিব পাৰে? নিৰ্বাচন আয়ুক্তক কোনে অপসাৰণ কৰিব পাৰে নিজৰ পদৰ পৰা? নিৰ্বাচন আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। তেওঁক অপসাৰণ কৰাৰ ক্ষমতা সংসদৰ হাতত। নিয়োগ ৰাষ্ট্ৰপতিয়ে কৰে, কিন্তু অপসাৰণ কৰাৰ ক্ষমতা তেওঁৰ পদৰ পৰা কেৱল সংসদৰ হাতত আছে। 17 নম্বৰ কুৱেশ্যন। বন্দে মাতৰম গীতটোৰ ৰচনা কোনে কৰিছিল? আনসাৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তেওঁ বন্দে মাতৰম গীতটোৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন 18 নম্বৰ। নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্তক কোনে নিয়োগ কৰে? আনসাৰ অলপ আগতে মই কৈ দিছো, আৰু ইয়াৰ আনসাৰ হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, কিন্তু অপসাৰণ কৰাৰ ক্ষমতা কেৱল সংসদৰ হাতত আছে। এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? আনসাৰ 35। ৰাজ্যপালৰ 35 হ'ব লাগিব, ৰাষ্ট্ৰপতিৰ 35 হ'ব লাগিব, উপ-ৰাষ্ট্ৰপতিৰো এইজ 35 হ'ব লাগিব। ৰাজ্যসভাৰ হ'বলৈ হ'লে তেওঁৰ এইজ, কোনো এজন সদস্যৰ এইজ 30 হ'ব লাগিব, আৰু লোকসভাৰ হ'লে তেওঁ 25 হ'ব লাগিব। বিধানসভাৰ ক্ষেত্ৰতো 25 হয়। নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যন। ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পঞ্চায়তী ৰাজ স্থাপন হৈছিল? আনসাৰ ৰাজস্থান। ৰাজস্থানত পোন প্ৰথমবাৰৰ বাবে 1959 চনত পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰিছিল।
ৰাজস্থানৰ নাগৰ নামৰ অঞ্চলত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভ কৰা হৈছিল। আজিৰ 21 নম্বৰ কুৱেশ্যন। ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগৰ কাৰ্যকাল কিমান বছৰ? আনসাৰ 6 years. মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল 6 বছৰ। নেক্সট কুৱেশ্যন। ভাৰতীয় পঞ্চায়ত ব্যৱস্থাক কিমানটা স্তৰত বিভক্ত কৰা হৈছে? এই কুৱেশ্যনটো যোৱাবাৰ ADRত আহিছিল, গ্ৰেড 3 হাই ছেকেণ্ডাৰী পষ্টৰ ক্ষেত্ৰত আহিছিল। আনসাৰ 3 তৰপীয়া, গাঁও পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত আৰু জিলা পৰ্যায়ত, এই 3টা তৰপত পঞ্চায়তীয় ব্যৱস্থাক বিভক্ত কৰা হৈছে। নেক্সট 23 নম্বৰ কুৱেশ্যন। ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি? আনসাৰ অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন 24 নম্বৰ। সংসদৰ কোনটো অধিৱেশনত ৰেল আৰু সাধাৰণ বাজেট উত্থাপন কৰা হয়? আনসাৰ প্ৰথম অধিৱেশনত। নেক্সট কুৱেশ্যন 25 নম্বৰ। 6 বছৰৰ পৰা 14 বছৰলৈ শিশুক শিক্ষাদান কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ মৌলিক কৰ্তব্য। সংবিধানৰ কোনটো সংশোধনীৰ যোগেদি ই কাৰ্যকাৰী কৰা হৈছিল? আনসাৰ 86 সংশোধনীৰ যোগেদি। আৰু এয়া হ'ল এটা ফাণ্ডামেণ্টেল ডিউটি, যি ফাণ্ডামেণ্টেল ডিউটি আমাৰ মৌলিক কৰ্তব্য 11টা আছে, তাৰ ভিতৰত এইটো এটা ফাণ্ডামেণ্টেল ডিউটি বুলি কোৱা হয়, যি 6 পৰা 14 বছৰৰ ল'ৰা-ছোৱালীক বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্ব আৰু কৰ্তব্য, যাক ফাণ্ডামেণ্টেল ডিউটি হিচাপে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু ই 86 এমেণ্ডমেণ্টৰ যোগেদি অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট 26 নম্বৰ কুৱেশ্যন। ভাৰতীয় সংবিধানৰ খচৰা কোন ভাষাত প্ৰণয়ন কৰা হৈছিল? আনসাৰ ইংৰাজী ভাষাত। নেক্সট কুৱেশ্যন। তলত উল্লেখিত কোনটো বিষয়ত ভাৰতীয় সংবিধানক আত্মা বুলি আখ্যা দিয়া হয়? আনসাৰ সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয়, আৰু ই আৰ্টিকেল 32ত বৰ্ণনা কৰা হৈছে, আৰু এই কথাষাৰ ডক্টৰ B.R. আম্বেদকাৰে কৈছিল। ডক্টৰ B.R. আম্বেদকাৰৰ মতে আৰ্টিকেল 32ক সংবিধানৰ আত্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 28 নম্বৰ কুৱেশ্যন। ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱস্থা আছে? আনসাৰ একক নাগৰিকত্ব ব্যৱস্থা। ভাৰতত সাধাৰণতে একক নাগৰিকত্ব ব্যৱস্থা দেখিবলৈ পোৱা যায়, আৰু ভাৰতে এই একক নাগৰিকত্বৰ ধাৰণাটো ইংলেণ্ডৰ পৰা লোৱা দেখিবলৈ পোৱা যায়, গ্ৰেট ব্ৰিটেইনৰ পৰা লোৱা দেখিবলৈ পোৱা যায়, আৰু নাগৰিকত্ব ব্যৱস্থা আমি সাধাৰণতে আমেৰিকাত দেখিবলৈ পাওঁ। নেক্সট কুৱেশ্যন। সংসদৰ দুখন সদনৰ অধিৱেশনৰ মাজত ব্যৱধান কিমান?
Answer 6 months. Next question. আজিৰ শেষৰ question হয়, ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কোনে কৰোৱায়? Answer উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচনত কিবা বিবাদ আহিলে তেনে বিবাদসমূহ মীমাংসা তেওঁ কৰায়। তেনেহ'লে বন্ধুসকল, আজি এই 30টা কুৱেশ্যনে আনিছিলোঁ। যদি কুৱেশ্যনবোৰ কেনেকৈ লাগিলে কমেণ্টত জনাবা, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানে থাকিল। নেক্সট ইয়াৰ দ্বিতীয় পাৰ্টটো আনিম। তেনেহ'লে থেংক ইউ।